আচলতে আমাৰ মানে এই পদুমপুখুৰী গাঁও পদুমপুখুৰী আৰু মিছামাৰী দুখন গাঁও সংযোগ কৰি পেলানি আমাৰ এই জলসিঞ্চন প্ৰকল্পটো দিছিলে গতিকে আমি পাই সুখী হৈছোঁ আজি কেইদিনমানৰ আগতে সৰুপথাৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়াই শুভ উদ্বোধনী কৰি থৈ গৈছিলে এতিয়া মানে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ভাবিছোঁ সঁচাকৈ আমি এই প্ৰকল্পটি পাই যথেষ্ট মানে উন্নতি ক্ষেত্ৰত আগবাঢ়িব ৰাইজ আমি সুখী হৈছোঁ আৰু এই প্ৰকল্পটি হোৱাৰ আগত আচলতে ৰাইজ কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে পূৰ্বতে আচলতে বিশেষকৈ ক'বলৈ গ'লে আমাৰ এই অঞ্চল চুঙাজান অঞ্চলটো প্ৰায় খৰাং পীড়িত খৰাং হয় বৰষুণৰ ওপৰত খেতি বাতি কৰিবলৈ হ'লে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব লাগে গতিকে আজি বহুত বছৰ আগতে একে লেঠাৰি 3 বছৰটো খৰাঙে হৈছিলে গতিকে তাৰপিছতো আকৌ এই বিগত 2-3 বছৰ আগত এবছৰ দিন খৰাং হৈছে পথাৰৰ ধান শুকাই গৈছিলে গতিকে আজি এই প্ৰকল্পটো পাই নিশ্চয় ৰাইজে সুখী হৈছে উপকৃত হ'ব বুলি ভাবিছোঁ আৰু ইয়াত কিমানখন গাঁও আচলতে উপকৃত হৈছে বুলি ভাবে প্ৰকল্পটোৰ জৰিয়তে আমাৰ এই প্ৰকল্পটো বিশেষকৈ 2খন গাঁও 3খন আছিলে 3খন গাঁও সামৰি লোৱা হৈছিলে এতিয়া সদ্যহতে 2খন গাঁও উপকৃত হ'ব আৰু আছে আৰু কিছুমান এই প্ৰকল্পটো হোৱাৰ পিছত গাঁওবাসী ৰাইজে আচলতে কেনেধৰণৰ খেতি কৰিবলৈ আগবাঢ়িছে এতিয়া আপোনাক ক'বলৈ পাই সুখী হৈছোঁ যে ৰাইজে খেতি কৰিছে আপুনি দেখাব পাৰে ৰাইজে খেতি কৰিছে এতিয়া বড়ো ধানৰ খেতি কৰিছে হ'ব ৰাইজে মানে উপকৃত হ'ব মই আশা কৰিছোঁ আমিও কৰিছোঁ গতিকে ৰাইজে উপকৃত হ'ব মোৰ ভাৱনাটো আৰু এই প্ৰকল্পটি হোৱাৰ আঁৰত আচলতে এই প্ৰকল্পটিৰ বিষয়ে কিবা ক'ব নেকি আৰু কিবা অভাৱ অভিযোগ আছে নেকি আপোনালোকৰ অভাৱ অভিযোগটো মানে আছে অলপ কেলৈ মানে কেঁচা ড্ৰেইন এই নলাটোৰ বিষয়ে এই নলাটো দেখাই দিব এই নলাটো পকা নলাটো প্ৰায় 200 মিটাৰহে হৈছে চাগে ন 300 মিটাৰ হৈছে তাৰপিছতে আৰু এতিয়া মিছামাৰীলৈকে মানে কেঁচা নলা গৈছে তাৰপিছতে মানে এই কেঁচা নলাটোত গ'লে মানে এতিয়া গাড়ীৰ ট্ৰেক্টৰৰ অসুবিধা হৈছে ইটো পাৰেও মাটি আছে আমাৰ নলাটোৰ ইটো পাৰেও আছে সিটো পাৰেও আছে গতিকে এতিয়া ইটো পাৰৰ ৰাস্তাৰ কাষেদি আহিব পাৰি ইটো পাৰে হালটো বাব পাৰি কিন্তু ট্ৰেক্টৰখন পাৰ হৈ যাবলৈ ইটো পাৰে অসুবিধা গতিকে আমাৰ সেই অসুবিধাটো মানে কিবা কৰিলে আমি ভাল পাম আৰু মানে আৰু নলাটো আৰু অলপমান যদি পকীকৰণ হৈ যায় তেনেহ'লে নিশ্চয় আৰু হয় সুবিধা হ'ব আৰু তাৰপিছতে গাড়ী পাৰ কৰোৱাৰ মানে ব্যৱস্থাটো দিব লাগে আৰু মানে এতিয়াতো বহুত ভালে হৈছে আৰু খেতি বাতি কৰিব পৰা হৈছে যিমান খৰাং দিলেও মানে পানীটো পাইছোঁ এতিয়া আমি গতিকে আমি এতিয়া ধৰ সময়মতে যিটো আমি পাব যোগ্যতা নহয় এতিয়া আমি পাইছোঁ যেনিবা এতিয়া পানী পাই পিনে আমি সকলোৱে
সেনেকৈ খেতি বাতি কৰিব পৰা হৈছোঁ আৰু এতিয়া ধান খেতিখিনি কৰিব পৰা অঁ ধান খেতিখিনি কৰিব পৰা হৈছোঁ আৰু বিগত আচলতে 3টা বছৰ কিন্তু চুঙাজানত খৰাং হৈছিলে হয় তাৰ পৰৱৰ্তী সময়ত এনেধৰণৰ আঁচনিয়ে আপোনালোকৰ খেতি সুন্দৰভাৱে আপোনালোকে কৰিব পৰা হৈছে এতিয়া কি লগাইছে আপোনালোকে এতিয়া বৰ্তমান আমি ধান খেতি কৰিছোঁ আৰু অন্য একো নাই আৰু কি ধান এইটো দিচাং বুলি কয় দিচাং হেৰি কঠীয়াটোৰ নাম দিচাং হয় দিচাং খেতি কৰিছোঁ 3 মাহত হয় বুলি কৈছে এতিয়া আমি যেতিয়া বৰ্তমান টাইমত যদি আমি এতিয়া ধৰক খেতিটো কৰিছোঁ বৰ্তমান 3 মাহ লাগে কৈছে 3 মাহত আমি ধানটো ধুনীয়াকৈ পামগৈ আৰু কথা হৈছে কি আমি এই প্ৰথমবাৰ পাইছোঁ আৰু পানীটো পোৱাৰ পিছতে আমি এই ধান খেতি কৰিছোঁ এয়া দেখিছে ধান খেতি এইবোৰ হৈ আছে গতিকে আমি আশা কৰিছোঁ যে আমি বছৰত 2টা খেতি কৰিব পাৰিম আৰু উপকৃত হ'ব আমাৰ ৰাইজে আমাৰ বহুত আগতকৈ মানে এই খেতিয়কসকলৰ এই খেতিৰ ব্যৱস্থাটো খুব ভাল হ'ব বুলি আমি জানিছোঁ আৰু এনেধৰণৰ স্কিমে আচলতে এতিয়া আপোনালোকে সময়মতে ধান খেতি কৰিব পাৰিছোঁ কি ধান এতিয়া আপোনালোকে লগাইছে এইটো প্ৰথমে এই যিখিনি ডাঙৰ ধান হৈছে এইখিনি হ'ল এইটো চিনজেণ্টা কোম্পানীৰ এইটো NK মাৰ্কাৰ ধান হয় হাইব্ৰিড ধান আৰু বাকী এই সৰু চামৰ ধান যিবোৰ দেখিছে এইবোৰ হ'ল এই যোৰহাটৰ তিতাবৰৰ পৰা অনা এইটো দিচাং বুলি কৈছে ধানৰ নামটো 3মহীয়া ধান বুলি কৈছে এই ধানৰ খেতিটো বেছিভাগেই ৰাইজে কৰি আছে এইটো 1.5 বিঘা মাটিহে মই হাইব্ৰিড ধানটো কৰিছোঁ বাকী চব দিচাঙে কৰিছে যোৰহাটৰ পৰা কঠীয়া আনিছে তিতাবৰৰ পৰা আপোনালোক যথেষ্ট আচলতে ফলপ্ৰসূ হৈছে হৈছোঁ আমি বহুত লাভৱান হৈছোঁ এতিয়া আমি এই আঁচনিটো মানে যিটো আমি জলসিঞ্চনৰ ব্যৱস্থা পাইছোঁ গতিকে আমি খেতিৰ লগতে উপকৃত হোৱাৰ লগতে আমি এই ইৰিগেশ্যন বিভাগটোক আমি ধন্যবাদ জনাইছোঁ লগতে আমাৰ এই বিধায়ক মহোদয়ে এই আঁচনিবোৰ আমাক সহায় কৰি দিয়াতে আমি তেখেতলৈও ধন্যবাদ জনাইছোঁ